নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আহি গ'ল গৰমৰ ছিজন। এই গৰমৰ ছিজনত কিন্তু এইবাৰ আমাৰ ভাৰতবৰ্ষত অত্যাধিক গৰম পৰিব বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি পৃথিৱীৰ প্ৰায় 25খন দেশৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ গৰমৰ ক্ষেত্ৰত 20 নম্বৰ স্থানত থাকিব বুলি খবৰ ওলাই পৰিছে। মানে আমাৰ ভাৰতবৰ্ষত অনাগত 2 সপ্তাহৰ ভিতৰত অত্যাধিক গৰম পৰিব পাৰে। যেনেকৈ ঠাণ্ডা অত্যাধিক পৰিছিলে ঠিক তেনেকৈ গৰমো অত্যাধিক পৰিব আমাৰ ভাৰতবৰ্ষত। গতিকে এই সময়ছোৱাত মানুহৰ বেমাৰ আজাৰকে ধৰি বিভিন্ন সমস্যা হ'ব পাৰে। তো সেইভাবে আপোনালোকে অকণমান সাৱধানতাৰে চলিব, কিন্তু নহলে আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ মানুহ পৰ্যন্ত বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হ'ব পাৰে। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা খবৰ ওলাই পৰিছে নেপালত নতুনকৈ প্ৰধানমন্ত্ৰী হ'ল, নতুন চৰকাৰ গঠন হ'ল। গঠন হোৱাৰ পাছতেই নতুন প্ৰধানমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিছুমান কাম কাজ কৰিছে যিবিলাক কাম কাজে এতিয়া আমাৰ গোটেই বিশ্বৰ যিমানবিলাক নেকি পলিটিচিয়ান আছে সকলো পলিটিচিয়ানৰে চকু খোল খুৱাই দিছে যে নেপালৰ প্ৰধানমন্ত্ৰীয়ে কি কৰি পেলালে। নেপালৰ যিজন বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেইজন হৈছে এজন ৰেপাৰ। যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এজন চাহ বেপাৰী, ঠিক তেনেকৈ নেপালৰ প্ৰধানমন্ত্ৰী এজন ৰেপাৰ, মানে এজন ছিংগাৰ। আৰু সেই ছিংগাৰজনে নেপালত এতিয়া মানে একেবাৰে টোটেলি নাইকিয়া কৰি দিব কৰাপশ্যন, জিৰ' কৰাপশ্যন মানে নীতি আনিছে এতিয়া নেপালত। খবৰ লোৱা অনুসৰি নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ 7 গৰাকী প্ৰধানমন্ত্ৰী সহ 100 গৰাকী মন্ত্ৰীৰ পৰ্বতসম সম্পত্তিৰ তদন্তৰ নিৰ্দেশ দিছে বুলি খবৰ ওলাই পৰিছে। পূৰ্বৰ প্ৰায় 7জন প্ৰধানমন্ত্ৰী সহ 100জন মন্ত্ৰীৰ সম্পত্তিৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীজনে। তো এনেকুৱা সাহস কোনজন নেতাৰ আছে বাৰু কওকচোন আপোনালোকে? গোটেই পৃথিৱীৰ কোনো নেতাৰে নাই, কেৱল এনেকুৱা কাম কৰিব পাৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ক্ৰিকেট জগতৰ পৰা। আগন্তুক RCBৰ খেলত হয়তো আপোনালোকে বিৰাট কোহলীক দেখিবলৈ নাপাব, কিয়নো RCBৰ কেপ্টেইনে কৈছে যে বিৰাট কোহলী বৰ্তমান সময়ত অসুস্থতাত ভুগি আছে, যাৰ কাৰণে নেকি বিৰাট কোহলীক বেড ৰেষ্ট ল'বলৈ দিছে তেখেতৰ ডক্টৰে। আগন্তুক মেটছখনত আপোনালোকে দেখা নাপাব বুলি জনাইছে বিৰাট কোহলীক। খবৰ লোৱা অনুসৰি ৰজত পাটিদাৰে কৈছে যে বিৰাট কোহলীয়ে এটা বেমাৰত ভাইৰেল ইনফেকশ্যনত পৰিছে, যাৰ বাবে নেকি তেখেতৰ ডক্টৰে কৈছে তেখেতৰ শৰীৰ ডে বাই ডে বেয়াৰ ফালে গতি কৰিছে, আৰু সেইকাৰণে তেখেতক নেক্সট যিখন RCBৰ খেল হ'ব সেই খেলখন নেখেলিবৰ কাৰণে তেখেতক মানে এডভাইচ দিছে। আৰু সেই এডভাইচ মৰ্মে ৰজত পাটিদাৰে জনোৱা অনুসৰি আগন্তুক RCBৰ মেটছখনত আপোনালোকে বিৰাট কোহলীক দেখা নাপাব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা। দিল্লীত যোৱাকালি দিল্লীৰ এটা বিমানবন্দৰত যোৱাকালি 2খন বিমানৰ সংঘৰ্ষ হয় বুলি খবৰ ওলাই পৰিছে। তো বিমান লেণ্ডিঙৰ সময়তেই 2খন বিমানৰ খুন্দা মাৰে, আৰু খুন্দা মৰাৰ ফলত কিছু ক্ষয় ক্ষতি হয় বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি যাত্ৰীবাহী 2 বিমানৰ মাজত প্ৰচণ্ড খুন্দা, ভাঙি গ'ল বিমানৰ বিশেষ অংশ। দিল্লীৰ বিমানবন্দৰত আকাশা আৰু স্পাইচজেট বিমানৰ মাজত সংঘৰ্ষ, কথমপি প্ৰাণ ৰক্ষা পৰিলে আৰোহীসকলৰ। গতিকে ভাবকচোন, মানে উৰা নামাৰোতেই আপোনাৰ তলত থাকোঁতেই আপোনাৰ তেওঁলোকৰ মাজত টক্কৰ হয়। টক্কৰ হোৱাৰ ফলত কিছু অংশ ভাঙি পৰে স্পাইচজেট আৰু আকাশা এয়াৰলাইনৰ। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। আমাৰ ভাৰতবৰ্ষৰ প্ৰায়সমূহ স্থানতে বৰ্তমান সময়ত মাদ্ৰাছাসমূহ বন্ধ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰসমূহ। সেই সময়তে বিহাৰৰ উৰিয়ালৈ বুলি গৈ আছিলে প্ৰায় 59জন যুৱক মাদ্ৰাছাত এডমিশ্যন ল'বৰ কাৰণে। তেওঁলোকৰ নিজ ইচ্ছামতে মাদ্ৰাছাত পঢ়িবলৈ গৈ আছিলে, কিন্তু তেওঁলোকক ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে বুলি খবৰ ওলাই পৰিছে। মাদ্ৰাছালৈ যাবলৈ নিদিলে, অৰ্থাৎ বিহাৰৰ উৰিয়াত তেওঁলোকে মাদ্ৰাছাত গৈ পঢ়িবলৈ নিদিলে, ৰেল আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰে বুলি খবৰ ওলাই পৰিছে। অৰ্থাৎ স্বইচ্ছাৰে যাওক বা যিয়েই নহওক, মুঠৰ ওপৰত মাদ্ৰাছাত তেওঁলোকক পঢ়িবলৈ দিয়া নহ'ব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। আজিকালি হয়তো আপোনালোকে দেখা পায় যে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলেও ৰিলছ প্ৰস্তুত কৰে।
ৰিলছ বনোৱাটো বেয়া কথা নহয়, কিন্তু শ্ৰেণীকোঠাৰ ভিতৰত ৰিলছ প্ৰস্তুত কৰাটোহে খুবেই বেয়া কথা, যাৰ কাৰণে নেকি এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে যে বিদ্যালয়ৰ ড্ৰেছত থকাৰ অৱস্থাত ছাত্ৰ ছাত্ৰীয়েও ৰিলছ বনাব নোৱাৰিব আৰু তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়েও পঢ়াশালীত থকাৰ সময়ত ৰিলছ প্ৰস্তুত কৰিব নোৱাৰিব, অন্যথা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে। গতিকে যিমানবিলাক নেকি টিচাৰ আছে, যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে এয়া কঠোৰ নিৰ্দেশনা। তেওঁলোকে স্কুলৰ ড্ৰেছত আৰু শিক্ষকসকলে তেওঁলোকৰ মানে কৰ্মৰ সময়ত ৰিল প্ৰস্তুত কৰিব নোৱাৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বঙাইগাঁৱৰ গান্ধী ময়দানৰ পৰা। যোৱাকালি বঙাইগাঁৱৰ গান্ধী ময়দানত আছিলে বিহু অনুষ্ঠান আৰু সেই বিহু অনুষ্ঠানত জুবলি বায়ে বিহু পাৰফৰ্ম কৰি আছিলে, মানে তেখেতৰ সংগীতানুষ্ঠান চলি আছিলে। তেখেতৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে জুবিন দাৰ ন্যায়ৰ প্ৰতিবাদত কিছু যুৱকে হাই হুলস্থুল কৰে বুলি খবৰ ওলাই পৰিছে। মানে জুবিন দাৰ ন্যায়ৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল বঙাইগাঁৱৰ গান্ধী ময়দানত। তেওঁলোকৰ মতে জুবিন দা নাই যেতিয়া ইয়াত কিয় বিহু প্ৰগ্ৰেম কৰি দিব, তেওঁলোকক ন্যায় লাগে জুবিন দাৰ। আৰু তাৰ পাছত আৰক্ষীয়ে গোটেই পৰিস্থিতি কণ্ট্ৰল কৰে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। লখিমপুৰ ডিষ্ট্ৰিক্টত বৰ্তমান সময়ত পেট্ৰলৰ অভাৱ হৈছে। আপোনালোকৰ তাতো পেট্ৰলৰ অভাৱ হৈছে নেকি কমেণ্ট ছেকশ্যনত জনাব। এটা যোৱাকালি স্ক্ৰীনশ্বট দেখা পাইছোঁ, যিটো স্ক্ৰীনশ্বট ক'ৰ হয় একজেক্টলি ক'ব পৰা নাই, কিন্তু আমাৰ অসমৰে হয়। এটা পেট্ৰল ডিপুৰ স্ক্ৰীনশ্বট দেখিবলৈ পালোঁ, যিটো পেট্ৰল ডিপুত পাৰ লিটাৰ পেট্ৰলৰ দাম বৰ্তমান সময়ত প্ৰায় 119 টকা 69 পইচা হৈছেগৈ। এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পেট্ৰল নাই, পেট্ৰল নোহোৱাৰ এইটো এটা কাৰণ হ'ব পাৰে নেকি বাৰু? আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টতো হয়তো পেট্ৰলৰ দাম বাঢ়িব পাৰে নেকি? আপোনালোকৰ তাত পেট্ৰলৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাব। মই দুদিনমান পূৰ্বে গৈ অৰুণাচলত ভৰাই আহিছোঁ। অৰুণাচলত 90 টকা পাৰ লিটাৰ, আমাৰ অসমৰ তুলনাত লাভ হয় তাতে। গতিকে আপোনালোকৰ তাত পেট্ৰলৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আকৌ এবাৰ এজন মুছলমান যুৱকে এগৰাকী হিন্দু ছোৱালীক বিয়া পাতিলে আৰু সেই বিয়া পতা ঘটনাটোকে কেন্দ্ৰ কৰি বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন হিন্দু সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে, ক্ৰিটিচাইজ কৰিছে সেই যুৱক যুৱতীহাল খুবেই ফেমাছ। তেওঁলোক ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, তেওঁলোকে কণ্টেণ্ট ক্ৰিয়েট কৰে। যুৱকজন হৈছে মুছলমান, ছোৱালীগৰাকী হৈছে হিন্দু। দুয়োজনে বহু বছৰ ধৰি ভিডিঅ' প্ৰস্তুত কৰি আহিছিলে, কিন্তু তেওঁলোকে হিন্দু ৰীতি নীতি অনুসৰি বিবাহ পাশত আবদ্ধ হ'ল। ছোৱালীজনীয়ে হিন্দু নীতি নিয়ম পালন কৰি বিয়াত বহিলে যুৱকজনৰ সৈতে। তেওঁলোকৰ কোনো প্ৰব্লেম নাই, তেওঁলোকৰ ফেমিলিৰ প্ৰব্লেম নাই, দুয়োজনে ভালকৈ চলিছে। কিন্তু তেওঁলোকৰ বিয়াৰ পাছতেই এতিয়া একাংশ হিন্দু সমাজ গৰজি উঠিছে। একাংশ হিন্দু সমাজে ইনফেক্ট তেওঁলোকক মানে প্ৰাণে মৰাৰ ভাবুকি পৰ্যন্ত দিছে। কিছু হিন্দু ৰক্ষক সংগঠন আছে, তেওঁলোকে এতিয়া মানে তেখেতলোকৰ ঘৰ বিচাৰি ওলাইছেগৈ আৰু তেওঁলোকক মানে প্ৰাণে মৰাৰ ভাবুকি দিছে। তো তেওঁলোক সুখী আছে ভাই, তেওঁলোকৰ ফেমিলি সুখী আছে, তেওঁলোক দুয়োজন সুখী আছে। তাৰ পাছত মাজতেই মখা কিয় টপকিছে সেইটো মই বুজি পোৱা নাই। হয় নহয় আপোনালোকে কমেণ্ট কৰি জনাওক। বোলে যুৱকজনে মিছা প্ৰলোভন দি ছোৱালীজনীক বিয়া পাতিলে, ছোৱালীজনী বৰ্তমান সময়ত আপোনাৰ হাৰাশাস্তিত ভুগি আছে, সেইটো বেলেগ কথা। দুয়োজনৰ মাজত ভাল পোৱাৰ সম্পৰ্ক আছিলে, দুয়োটা ফেমিলি ৰাজি আছে, দুয়োজনে বিয়া পাতিছে। ইনফেক্ট হিন্দু ধৰ্ম পালন কৰি যুৱকজনে ছোৱালীজনীক বিয়া পাতিছে, তাৰ পাছত আকৌ মাজত এই মহা কিয় টপকিলে সেইটোহে বুজি পোৱা নাই। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব বুলি এটা খবৰ ওলাই পৰিছিলে, কিন্তু ল'ৰা ছোৱালীসকল চিন্তা কৰিব নালাগে। আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা নকৰে। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব 21 এপ্ৰিলৰ পাছত। মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰি গৈছেহে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কাৰণে দুদিনমান ৱেইট কৰিব লাগিব। 21 এপ্ৰিলৰ পাছত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব বুলি খবৰ ওলাই পৰিছে। এতিয়া কেই তাৰিখে ৰিজাল্ট ঘোষণা কৰিব ডাইৰেক্টলি কৈ দিয়া হোৱা নাই, কিন্তু 21 এপ্ৰিলৰ পাছতহে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লাভ কৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া নতুনকৈ এখন বিধেয়ক আনিব, যিখন বিধেয়কৰ অধীনত লোকসভাৰ চিটৰ সংখ্যা বৃদ্ধি হৈ পাই যাব আৰু তাৰ লগতে বিধানসভাৰ আসনৰ সংখ্যাও বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। আৰু ইতিমধ্যে আমাৰ অসমত খবৰ লোৱা অনুসৰি অসমৰ বিধানসভাত 63খন আসন, ঠিক তেনেকৈ লোকসভাতো কেইবাখনো আসন বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। কিন্তু এতিয়া কথাটো হৈ গ'ল কি, ইয়াৰ বিৰোধিতা কৰিছে বিৰোধীয়ে কৈছে যে বিজেপি চৰকাৰে গোটেই ভাৰতবৰ্ষতে আধিপত্য স্থাপন কৰিবৰ কাৰণে বিৰোধীৰ মতামত নোলোৱাকৈয়ে তেওঁলোকে
তেওঁলোকে মানে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে বা আসনৰ ভাগ বতৰা কৰিব বিচাৰিছে আৰু এইটো নোহোৱাও নহয় আপোনালোকে যদি লখিমপুৰ নাওবৈচা সমষ্টিৰ ৰেকৰ্ড চাবলৈ যায় লখিমপুৰ নাওবৈচা সমষ্টিত মাইনৰিটিজ বেছি থকাৰ কাৰণে ইয়াতে কংগ্ৰেছেই জয়লাভ হয় বিজেপিয়ে জিকিব পৰা নাছিলে আৰু সেইবাবে এইবাৰ এটা ট্ৰিপস লগাই দিলে ৰঙা নদী আৰু নাওবৈচা নামেৰে দুটা সমষ্টি মানে ৰঙা নদী নামেৰে এটা নতুনকৈ সমষ্টি উলিয়াই নাওবৈচাৰ ভোটাৰসকলক ফালি দিলে আৰু যাৰ ফলত নেকি এতিয়া দুয়োটা সমষ্টিতে কংগ্ৰেছ দুৰ্বল হৈ পৰিলে ঠিক এনেকুৱা কৰিব লৈছে বুলি মানে আশা প্ৰকাশ কৰিছে বিৰোধীয়ে আৰু যাৰ বাবে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক প্ৰথমেই কৈছো যে এইবাৰ আমাৰ ভাৰতবৰ্ষত অতিমাত্ৰা গৰম পৰিব খবৰ লোৱা অনুসৰি এইবাৰ ৰাজ্যত বৰষুণ কমিব বুলি খবৰ ওলাই পৰিছে এইবাৰ ৰাজ্যত বান কম হ'ব বুলি খবৰ ওলাই পৰিছে খেতি ভাল হ'ব কিন্তু অত্যন্ত গৰমে দহিব এইবাৰ ৰাজ্যবাসী 6 মেৰ পৰা 12 মে লৈকে আছে ভূমিকম্পৰ যুগ বৰ্ষফল গণনা কৰি জ্যোতিষী খগ্ৰেশ্বৰ গোস্বামীয়ে এয়া ভৱিষ্যতবাণী কৰিছে বুলি খবৰ ওলাই পৰিছে আৰু এইবাৰ গৰম পৰিবও কৈছো আপোনালোকক আমাৰ পৃথিৱীৰ প্ৰায় 25খন দেশৰ ভিতৰত মানে ভাৰতখন আছে 20 নম্বৰ স্থানত অতিমাত্ৰা গৰম পৰা দেশ হিচাপে আগন্তুক 2 সপ্তাহৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত অতিমাত্ৰা গৰম পৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে ধেমাজিৰ পৰা ধেমাজিত প্ৰায় 56 কোটি টকাৰ ব্যয় সাপেক্ষেৰে এখন দলং নিৰ্মাণ কৰি থকা হৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ 56 কোটি টকা খৰচা কৰা দলঙৰ এডাল গাৰ্ড ৱাল ভাঙি পৰে বুলি খবৰ ওলাই পৰিছে গাই নৈত নিৰ্মাণ কৰি থকা হৈছিল এখন দলং আৰু দলংখনৰ গাৰ্ড ৱাল ভাঙি পৰে যিখন দলং নেকি প্ৰায় 56 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছিল গতিকে এয়াই নেকি চৰকাৰী কাম কাজবিলাক ভাবকচোন আপোনালোকে আমাৰ অসমত হৈ যোৱা বহুতো চৰকাৰী কামৰ ওপৰত বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপিত কৰে আৰু তাৰে ভিতৰত এতিয়া আমি চকুৰে দেখাও পাইছো আগৈছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে মেঘালয়ৰ পৰা মেঘালয়ৰ এতিয়া বৈজ্ঞানিকসকলে বিচাৰি উলিয়াইছে এক বিশেষ প্ৰজাতিৰ সাপ যি প্ৰজাতিৰ সাপটো নেকি পৃথিৱীৰ অন্য স্থানত নাই খবৰ লোৱা অনুসৰি মেঘালয়ে এক নতুন প্ৰজাতিৰ সাপ তেওঁলোকে বিচাৰি পাইছে স্ক্ৰীনত মই আপোনালোকক দি দিছো এই সাপবিধ তো এইবিধ সাপ এতিয়া মেঘালয়ত ডিস্কভাৰ হৈছে বুলি খবৰ ওলাই পৰিছে আগৈছিয়াৰ পাছৰটো খবৰ ফালে আহি গ'ল গ্ৰীষ্মকালত এতিয়া ৰেলৱে বিভাগৰ তৰফৰ পৰা গোটেই ভাৰতবৰ্ষতে প্ৰায় 29খন স্পেচিয়েল ট্ৰেইন মুকলি কৰিছে ইনফেক্ট আমাৰ অসমলৈকো 2খন স্পেচিয়েল ট্ৰেইন গ্ৰীষ্মকালীনৰ বাবে মুকলি কৰি দিয়া হৈছে যাতে গৰমৰ দিনত ঠেলা হেঁচা কৰি হাৰাশাস্তিত ভুগি যাতে যাতায়াত কৰিব নালাগে তো তাৰ কাৰণে প্ৰায় 29খন গ্ৰীষ্মকালীন ট্ৰেইন মুকলি কৰিছে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু আমাৰ অসমলৈকো 2খন আহিব অলৰেডি সেই 2খন মুকলি কৰি গৈছে আগৈছিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আইফোন কোম্পানীৰ ওপৰত আইফোনে ছেপ্টেম্বৰ মাহত মুকলি কৰিব নতুন এটা আইফোনৰ ভেৰিয়েণ্ট নাম হৈছে এপল আইফোন আল্ট্ৰা ফল্ডেবল যিটো নেকি 2027 চনৰ ছেপ্টেম্বৰ মাহত ৰিলিজ কৰিব কিন্তু ইয়াৰ কিছু ভিডিঅ' বা কিছু ফুটেজ ইতিমধ্যে ভাইৰেল হৈছে মানে আগন্তুক 27 চনৰ ছেপ্টেম্বৰত তেওঁলোকে মোবাইল ৰিলিজ কৰিব এতিয়াই মোবাইল ফোন তেওঁলোকে প্ৰস্তুত কৰি পেলালে যাতে মোবাইল ফোন শৰ্টেজ নহওক গতিকে ভাবক কিমান দিন পূৰ্বৰে পৰা কোম্পানী বুলেকে প্ৰিপাৰেচন চলাই এটা মানে ডেটত এক্সিকিউট কৰিবৰ কাৰণে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি ট্ৰেইনত কৰবাত যাত্ৰা কৰে তেন্তে আপোনালোকৰ কাৰণে এটা কঠোৰ নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে এতিয়াৰে পৰা যদি আপোনাৰ টিকট কনফাৰ্ম নহয় তেনেহলে আপোনালোকে কিন্তু ট্ৰেইনত নুঠিব যদি টিকট কনফাৰ্ম নহয় জেনাৰেল ডিব্বাত যাব আৰু যদিহে টিকট কনফাৰ্ম হয় তেতিয়া আপোনালোকে য'ত টিকট কাটিছে তাত যাব আমি আগতে কি কৰো আমি যেনিবা ৰিজাৰ্ভেশ্যনৰ টিকট কাটিছো আমাৰ টিকট কনফাৰ্মেশ্যন হোৱা নাই আমি ৰিজাৰ্ভেশ্যনৰ যিকোনো এটা ডবাত সোমাই দিওঁ য'তে স্থান পাওঁ তাতে আমি শুই যাওঁ কিন্তু এতিয়াৰে পৰা সেইটো কৰিব নোৱাৰিব আপোনালোকৰ প্ৰথম কাম হ'ল ট্ৰেইনত উঠাৰ আগত যে আপোনাৰ টিকটটো কনফাৰ্ম হ'ল নে নাই হোৱা সেইটো কনফাৰ্ম কৰা আগৈছিয়াৰ পাছৰটো খবৰ ফালে দেশত যেতিয়াই যি নহওক কিয় যেতিয়াই ক্ৰাইচিছ নহওক যেতিয়াই মহামাৰী নহওক কিয় তেতিয়া কিন্তু লোকচান হয় কেৱল খেতিয়কসকলৰ লোকচান হয় এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে খবৰ ওলাই পৰিছে এতিয়া প্ৰতি কিলো কল এতিয়া 8ৰ পৰা 10 টকা দৰত বিক্ৰী হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পূৰ্বে প্ৰতি কিলো কল 18ৰ পৰা 22 টকাত বিক্ৰী হৈছিল কিন্তু এতিয়া 8ৰ পৰা 10 টকা দৰত বিক্ৰী হৈছে প্ৰতি কিলো কলৰ দাম
তো সেইভাবে কৈছোঁ যে যেতিয়াই যি নহওক কিয় মানে চেক্ৰিফাইচ কৰিব লাগে কেৱল কৃষকসকলে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পৱন খেৰৰ ওপৰত তো পৱন খেৰে আমাৰ অসমত এখন প্ৰেছ মিটৰ সম্বোধন কৰিছিল আৰু সেই প্ৰেছ মিটখনত তেখেতে অসমৰ মুখ্যমন্ত্ৰী ৰিণিকী ভূঞা শৰ্মাৰ 4খন দেশত থকা পাছপৰ্টৰ সম্পৰ্কে জনাইছিলে তাৰ পাছতে ৰিণিকী ভূঞা শৰ্মাই ডিফেমেশ্যন কেছ তৰিলে প্ৰণৱ খেৰৰ ওপৰত অসম পুলিচ গৈ পাইগে প্ৰণৱ খেৰৰ বাসগৃহত কিন্তু তাৰ পূৰ্বেই প্ৰণৱ খেৰ ঘৰৰ পৰা ওলাই দিলে এতিয়া খবৰ ওলোৱা অনুসৰি প্ৰণৱ খেৰে কেনেকৈ অসমৰ পৰা পলাবলৈ পালে ইয়াৰ ওপৰত তদন্ত চলিব বুলি জনাইছে যদিহে এনডিএ চৰকাৰ আহে তেনেহলে এবিপি নিউজৰ সাক্ষাৎকাৰত জনোৱা অনুসৰি ইয়াৰ ওপৰত এতিয়া বোলে ইনভেষ্টিগেশ্যন চলিব আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে এখিনিতে এটা খুবেই দুৰ্ভাগ্যজনক খবৰ ওলাই পৰিছে মাজুলীৰ কমলাবাৰীৰ ঘাটত এক অঘটন সংঘটিত হৈছে ফেৰীৰ পৰা জাপ দিলে এজন যুৱকে কমলাবাৰীটো নিমাতীঘাট ফেৰীত এই অঘটন হয় বুলি খবৰ ওলাই পৰিছে যুৱকজন কোৰ আছিলে যুৱকজনৰ বৰ্তমান কি হৈছে সেই সম্পৰ্কে গম পোৱা নাই কিন্তু যুৱকজনে যেতিয়া নেকি জাহাজখনত উঠিছিলে তেতিয়া তেখেতক লাইফ জেকেট পৰিধান কৰিবলৈ কৈছিলে কিন্তু যুৱকজনে লাইফ জেকেট পৰিধান নকৰো বুলি ক'লে আৰু তাৰ পাছতেই নদীত জাপ দিয়ে সেই যুৱকজনে তো বড়ো গল্প আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাতিৰত বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম